হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ জোনাই শান্তি মালভোগত, যিহেতু 3 দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত, মুষলধাৰ বৰষুণৰ ফলত যিহেতু নদী ফেনা ফেটুকুৰাই বাঢ়ি অহা আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ দাদা এজনৰ ঘৰত, যিহেতু পানীত ডুবা। মই কেমেৰা পাৰ্চনৰ অনুৰোধ জনাইছোঁ, যিহেতু এনি ভাৰত 24 দৰ্শকসকলক, যিহেতু যি জোনাইৰ পানী এক বৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে, যিহেতু ইয়াতো বহুতো গাঁও জলমগ্ন হৈ পৰিছে। মই যিহেতু ভুক্তভোগী দাদা আছে, মই দাদাৰ ওচৰলৈ কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কেইদিন ধৰি এনেকুৱা হৈ আছে? এতিয়া বৰ্তমান মোৰ নামটো কণেশ্বৰ স্বৰ্গীয়াৰী। এতিয়া বৰ্তমান 3 দিন হৈ গ'ল। পানীটো দিন ৰাত বৰষুণ পৰি আছেগৈ। পৰাৰ পাছত আমাৰ এতিয়া চব গোৱালি ছোৱালী চব ডুবি গৈছিলেগৈ। এতিয়া গৰুকেইটাও চব জংঘলত পলাই আছেগৈ। এতিয়া গৰুকেইটাকো আনিব পৰা নাই। এতিয়া কি কৰিবা, আমি হ'লেও ৰাইজে বহুতখিনি ধান ৰুইছিলে, ধানকেইটাও গোটেইটো পানী তলতে আছে। এতিয়াতো আৰু নাই ক'লেওতো আমাৰ ইয়াত পানী শুকাবলৈ নাই ক'লেও 1.5 সপ্তাহ লাগিব। 1.5 সপ্তাহৰ পাছতো চব গেলি গ'লেতো আৰু কি কৰিবা। এতিয়া বহুতখিনি খৰচা কৰি খেতিটো লগাইছিলোঁৱেই, লগাৰ পাছত আৰু এতিয়া কি হ'বগৈ আৰু। কোনোবা প্ৰশাসনৰ মানুহ আহিছে? প্ৰশাসনৰ মানুহ এতিয়া বৰ্তমান মই অহা দেখা নাই। এতিয়া বৰ্তমান ৰিলিফ চিলিফ এতিয়া বৰ্তমান পোৱা নাই। ৰিলিফ পোৱা নাই। ধান কেনেকুৱা ধৰণৰ হৈছে? ধানটোতো ৰোৱাটো আমি কমচে কম এইটো আহাৰ মাহ দিনতে গোটেইটো জেঠতে ৰুইছে। জেঠতে ফাৰ্ষ্ট বৰষুণতে ৰোৱা আছিলেগৈ। গোটেইটো ট্ৰেক্টৰ চেক্টৰ লগাই পিনি একদম পূৰা খেতিটো লগাইছিলোঁ, হাজিৰা চাজিৰা লগাই। এতিয়া আকৌ ধান ৰোৱা নিচিনাই নহ'বগৈ নেকি, এইটোৱে চিন্তা কৰিছোঁ। পূৰা ডুবি গ'ল তেনেকৈ। এইটো বাঢ়িছিলে কিবা চিলে নদী পানী আৰু ৰিজাৰ্ভৰ পানী, এইটোৱে আৰু উপদ্ৰৱ কৰিছে। হয়, ধন্যবাদ থাকিল। যিহেতু মই এনি ভাৰত 24 দৰ্শকসকলক যিহেতু দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ, যিহেতু এই নাওখনে তেখেতৰ এক ভৰসাস্থলী হৈ পৰিছে। যিহেতু ইয়াত এই নাওখনেৰে যিহেতু ল'ৰা ছোৱালী অনা নিয়া স্কুল যিহেতু কৰিব লগা হৈছে। মই যিহেতু কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ, যিহেতু এনি ভাৰত 24 দৰ্শকসকলক দেখুৱাবলৈ। মই যিহেতু জোনাইৰ পৰা দৃশ্যাংশসমূহ বানে বুৰ যোৱা জোনাইৰ পৰা দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মই জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈ, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।